জাগিৰোডৰ সোণাইকুছি বনাঞ্চলত বন্যহস্তীৰ মৃত্যু বন্ধ হোৱা নগাঁৱৰ কাগজ কলৰ পিছফালৰ পাহাৰৰ পৰা পিছলি মৃত্যু হাতীজনীৰ কেইদিনমান পূৰ্বে হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ সোণাইকুছি বনাঞ্চলত বন বিভাগে স্থাপন কৰিছিল ছলাৰ ফেন্সিং আৰু তাৰ পাছতেই নগাঁৱৰ কাগজ কলৰ পিছফালৰ পাহাৰৰ পৰা পিছলি পৰি হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে হয় আমাৰ দেওখাল পঞ্চায়তৰ অন্তৰ্গত পেপাৰ মিল আপোনাৰ ৱেলফেয়াৰ ক্লাবৰ বেকচাইডৰ পাহাৰৰ ওচৰতে হাতী এটা পাহাৰৰ পৰা পিছলি খাই মানে পাথৰত লাগি কষ্ট পাই মৃত্যু হৈছে বুলি আমি দেখিছোঁ আৰু খুবেই বেয়া লাগিছে আমি আহি প্ৰত্যক্ষ কৰিলোঁ আৰু দেখাত কিবা প্ৰেগনেণ্ট থকা যেন লাগিছে ইয়াৰ আগতো এদিন আমলিঘাট সাপ্তাহিক বজাৰৰ ওচৰতে তেনেকৈ এটা খালত পৰি হাতী তেনেকুৱা মৃত্যু এক্সিডেণ্ট হৈ মৰা আমি দেখিছোঁ গতিকে এনেধৰণৰ মৃত্যু আমি খুবেই দুখিত আৰু বনৰীয়া জীৱ জন্তু আমি সকলোৱে সংৰক্ষণ কৰাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য এনেকুৱা ধৰণৰ যাতে আৰু পিছলৈ নহয় কিন্তু ইয়াত এতিয়া কি ক'ব মানে তেখেতসকলে খাদ্যৰ সন্ধানত বিভিন্ন ঠাইলৈ আহে হয় আমি তেখেতসকলক খাদ্যটো দিব নোৱাৰোঁ কিন্তু আমাৰ গাঁও অঞ্চলত গৈ যথেষ্ট ক্ষতিও কৰে আমি তথাপিও আমি তেখেতসকলৰ ওপৰত আমিতো একো কৰিবতো নোৱাৰোঁ আজি যিটো ঘটনা হ'ল তাৰ বাবে আমি সঁচাকৈ দুখিত আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এনেকুৱা যাতে আৰু এই অঞ্চলত তেনেকুৱা ধৰণৰ ঘটনা নহয় মই ক'ব লাগে হয় সঁচাকৈ দেখি বৰ বেয়া লাগিছে দুখো লাগিছে আচলতে আজি কেইবা বছৰ ধৰি এই পাহাৰখনত প্ৰায় তেওঁলোকৰ আহাৰ নাইকিয়া হৈছে গতিকে গাঁও অঞ্চললৈ তেওঁলোকে যাবই আহাৰৰ কাৰণে খাদ্য বিচাৰি যায় গতিকে গাঁওখনতো বহুত উপদ্ৰৱ কৰিছে নকৰা নহয় তথাপিওতো আৰু একো কৰিব নোৱাৰোঁ এনে ৰাইজে টচ লৈ তেনেকুৱা খেদি দিওঁ পাহাৰলৈ কিন্তু আজি অকস্মাতে এনেকুৱা এটা দুৰ্ঘটনা বুলিয়েই ক'ব লাগিব এনেকৈ হ'ব বুলি আমি ভবা নাছিলোঁ পিছল খাই যে পাথৰত পৰি হাতী এনেকুৱা এটা মৃত্যু হয় আজি গম পাইছোঁ গতিকে খুবেই বেয়া লাগিছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা এইটোকে জনাওঁ যে ঈশ্বৰেও তেওঁলোকক অলপ সাৱধানে ৰাখক আৰু গাঁৱলৈ যাতে নাযাওক এইখিনিয়ে ক'বলগীয়া হয় এইটোৰ দ্বাৰাইতো মৃত্যু হ'বই নোৱাৰে এইটো মানুহে টাচ কৰিলেও মানুহ একো নহয় গতিকে অকণমান মানে চিটিকি মাৰি দিয়ে সেইটোততো এনেকুৱা হ'ব বুলি ধাৰণা নহয় ফৰেষ্টৰ মানুহ আহিছে বাৰু তেওঁলোকে আহিছে তেওঁলোকে কি কয় আৰু কি হৈছে মানে এইটো ৰাতি জাকৰি হাতী মানে লগত একেলগে ঘূৰি আহে গোটেই সোপা আহে আহাত মানে এইফালে লাইন শ্বৰ্টকাটো এইটো এনেই ঝাটকা মাৰি পঠিয়াই দিয়ে এইটো নহয় এনেকুৱা নহয় তাৰমানে জাকৰি হাতী চাগে ঠেলি দিলে এগুৰগুৰীয়া জেগা চেলি সোমাই যোৱাত মানে বস্তুটো উঠিব নোৱাৰা গ'ল শিলত খুন্দা লাগিলে এইফালে শিলত খুন্দা লাগি তাৰত লাগি ৰৈ থাকিলে যাব নোৱাৰা গ'ল আৰু উঠিব নোৱাৰিব মাইকী হাতী আছিলে এইটো ডাউন জেগাত পৰি গ'ল কাৰণে নহ'লে উঠি গ'লে এনেকুৱা একো নহয় নহয়তো আগতে তেনেকুৱা ঝাটকা মাৰি গৈ থাকে তেনেকুৱা একো নহয় তেনেকুৱা সেইটোৱে হয় আমাৰ দেওখাল পঞ্চায়তৰ অন্তৰ্গত পেপাৰ মিল আপোনাৰ ৱেলফেয়াৰ ক্লাবৰ বেকচাইডৰ পাহাৰৰ ওচৰতে হাতী এটা পাহাৰৰ পৰা পিছলি খাই মানে পাথৰত লাগি কষ্ট পাই মৃত্যু হৈছে বুলি আমি দেখিছোঁ আৰু খুবেই বেয়া লাগিছে আমি আহি প্ৰত্যক্ষ কৰিলোঁ আৰু দেখাত কিবা প্ৰেগনেণ্ট থকা যেন লাগিছে ইয়াৰ আগতো এদিন আমলিঘাট সাপ্তাহিক বজাৰৰ ওচৰতে তেনেকৈ এটা খালত পৰি হাতী তেনেকুৱা মৃত্যু এক্সিডেণ্ট হৈ মৰা আমি দেখিছোঁ গতিকে এনেধৰণৰ মৃত্যু আমি খুবেই দুখিত আৰু বনৰীয়া জীৱ জন্তু আমি সকলোৱে সংৰক্ষণ কৰাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য এনেকুৱা ধৰণৰ যাতে আৰু পিছলৈ নহয় কিন্তু ইয়াত এতিয়া কি ক'ব মানে তেখেতসকলে খাদ্যৰ সন্ধানত বিভিন্ন ঠাইলৈ আহে হয় আমি তেখেতসকলক খাদ্যটো দিব নোৱাৰোঁ কিন্তু আমাৰ গাঁও অঞ্চলত গৈ যথেষ্ট ক্ষতিও কৰে আমি তথাপিও আমি তেখেতসকলৰ ওপৰত আমিতো একো কৰিবতো নোৱাৰোঁ আজি যিটো ঘটনা হ'ল তাৰ বাবে আমি সঁচাকৈ দুখিত আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এনেকুৱা যাতে আৰু এই অঞ্চলত তেনেকুৱা ধৰণৰ ঘটনা নহয় মই ক'ব লাগে জাগিৰোডৰ পৰা দীপক কলিতাৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি
আহিলে ঘৰখন উজলি